सबसे पहले वज्रासन में बैठे या वीरासन में बैठे, उसके बाद धीरे धीरे अपने दोनों हाथों के सहारे से इस तरह से धीरे धीरे नीचे की ओर जाए, इस तरह से। और ये हो गया आपका सुप्त वज्रासन, लाइक दिस। दोनों हाथों को अपने जांघों पर रखें, एने हो गए जांघों थपो दुखन हाथ, और ये हो गया अपना सुप्त वज्रासन। सो गुड मॉर्निंग दोस्तों, वेलकम टू दिस मॉर्निंग योगा सेशन. And today I am going to tell you about 3 poses, 3 asana which can able to give us relief from the gas, acidity, indigestion, constipation, all the problems which is related with our digestive system. Our digestive system or logot jurito ebur hokolo problem, kobjo, gas, acidity aru indigestion, এই সকলো প্ৰব্লেমৰ পৰা যদি আপোনালোকে নিজকে নিজে পাব চেষ্টা কৰে, তেতিয়া আপোনালোকে এই তিনিখন আসন আপোনালোকে সদায় নিয়মিতভাৱে আপোনালোকে কৰিব লাগিব। আৰু যদি আপোনালোকে কৰিব পাৰে, তেতিয়া আপোনালোকৰ গেছ, কনষ্টিপেশ্যন, ইনডাইজেশ্যন, এচিডিটি নাথাকিব আপোনাৰ শৰীৰত। আৰু এইটোৱে সমস্যা পাছত গৈ বেছি যেতিয়া হয়, তেতিয়া আপোনালোকৰ ডায়েবেটিছৰ সমস্যা, হাই ব্লাড প্ৰেছাৰ, তাৰপিছত আপোনাৰ হাৰ্টৰ প্ৰব্লেম, এইবোৰ সমস্যাবোৰ হয়, পেৰালাইচিছ, এইবোৰ পাছৰ কনচিকুৱেঞ্চেছ। গতিকে যদি আমি ঠিক ৰাখোঁ, নিজৰ গেছ, এচিডিটি, ইনডাইজেশ্যন, কনষ্টিপেশ্যন প্ৰব্লেমটো আমি যদি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, তেতিয়া পাছত গৈ আমাৰ এইবোৰ প্ৰব্লেম নহ'ব জীৱনত। तो आज का ये जो है सेशन बहुत इंटरेस्टिंग होने जा रहा है। तो आज के इस सेशन में मैं आपको 3 आसनों के बारे में बताऊँगा। सबसे पहला जो है सुप्त वज्रासन, फिर से सत्संगासन, उसके बाद हम करेंगे पवन मुक्तासन। ये 3 आसन हम अगर करते हैं डेली, तो हमारा गैस, एसिडिटी, कॉन्स्टिपेशन और इंडाइजेशन नहीं होगा, राइट। तो कैसे करना है इसको और किने किने नहीं करना है, सबसे पहले ये बहुत जरूरी है इसे जानना। जिनका एंकल इंजरी है, जिनका नी इंजरी है, नी में अगर उनका बहुत ज़्यादा पेन होता है, राइट, नी या जॉइंट्स में पेन होता है, एंकल का जिनको इंजरी है, नी का ऑपरेशन हो चुका है ऑलरेडी, ये अवॉइड करें। नंबर 2, जिनको अल्सर है, वो लोग ना करें। जार अल्सर हो से गैस्ट्रिक अल्सर আছে তেৱে নকৰিব এখন। তাৰপিছত প্ৰেগনেন্ট লেডিবোৰ নকৰিব। মেনষ্ট্ৰুৱেশ্যন সাইকেল যাৰ চলি আছে, পিৰিয়ড যাৰ চলি আছে, এই সকল মহিলা আৰু ছোৱালীসকলে তেওঁলোকে এই আসন মই যোনটো আজি দেখাই আছোঁ এইবোৰ তোমালোকে নকৰিব। তাৰপিছত যাৰ হাৰ্টৰ প্ৰব্লেম আছে, বহুত বেছি হাই বিপি আছে, বেছি হাই বিপিতে অলপ বুলি কোৱা নাই, বহুত যাৰ বেছি হাই বিপি আছে তেওঁলোকে নকৰিব। অলপ অলপ থাকিলে তেওঁলোকে অলপ কণ্ট্ৰলত কৰিব পাৰে। আৰু কাৰোবাৰ যদি প্ৰথমবাৰে কৰি আছে, তেতিয়া অলপ আপোনালোকে ইনষ্ট্ৰাকশ্যন ক'বাৰ গাইডেঞ্চত কৰিব। কোনোবা ভাল যদি যোগ শিক্ষক আপোনালোকৰ ওচৰত আছে, তেওঁলোকৰ গাইডেঞ্চত কৰিব। আজি মই থুলমূলকৈ আপোনালোকক দেখুৱাম, কিন্তু আপোনালোকে প্ৰথমে বুজি ল'ব ভালকৈ, তাৰপিছতহে কৰিব চেষ্টা কৰিব। আৰু খালী পেটত কৰিব, কিবা এটা খাই আপোনালোকে কেতিয়াও নকৰিব, ঠিক আছে। এইটো হ'ল কেইটামান আপোনালোকে ধৰক কণ্ট্ৰা ইণ্ডিকেশ্যন। আফটাৰ দেট আমি আৰম্ভ কৰিম চবতকৈ আগত আমি আৰম্ভ কৰিম। মই আপোনালোকক এনেকৈ কৰি দেখাম, চাইড ফালেদি দেখাম। প্ৰথমে এনেকৈ কৰি বজ্ৰাসনত বহি ল'ব, ঠিক আছে। বজ্ৰাসনত বহি লোৱাৰ পাছত আপোনালোকে লাহে লাহে পিছফালে এনেকৈ কৰি যাব লাগিব। ইন দিছ ৱে ইউ হেভ টু গো লাইক দিছ স্ল'লি and put your hands on the thigh and relax. উখালে থাকিব, উখা ৰাখব নালাগে। ইয়াৰ পিছত মই বেনিফিটবোৰ কম, এইটো কৰিলে কি কি বেনিফিট হয়। তাৰপিছত এইটো কৰাৰ পাছত আপোনালোকে কৰিব শশাংকাসন। শশাংকাসন এনেকৈ কৰি বহি আপোনালোকে শশাংকাসন আনিব। Like this is Shashangasana. তাৰপিছত আপোনালোকে পৱন মুক্ত আসন কৰিব, like this। प्रथम এখন ভৰিৰে কৰি ল'ব পাৰে, बदले एक पैर से
कर ले, फिर दूसरा पैर से करें, उसके बाद दोनों पैरों से करें। पवन मुक्त आसन में आप अगर पूरे अच्छे से जोर लगा के करना चाहते हैं तो इन दोनों हाथों से दोनों पैरों को इस तरह से पकड़ें और इस तरह से आप लाइट से। सो दिस इज वेरी गुड फॉर आवर डाइजेस्टिव सिस्टम। तो ये 3 आसन करने से कौन कौन से फायदे होंगे इसके बारे में आज थोड़ा सा बात करते हैं। तो ये 3 आसन आपने किया, समय लगाकर कीजिए, मैंने जल्दी जल्दी करके दिखाया है, किंतु आपनालोके अलप समय লৈ কৰিব। You take time, slowly you do yoga asan. You have to do always in a slow manner. সোনকালে কৰিব নালাগে, লাহে লাহে কৰিব লাগে। আচ্ছা, ইয়াৰ বেনিফিট কি কি? প্ৰথমে ইয়াৰ বেনিফিট কি যে আমাৰ ডাইজেস্টিভ সিস্টেম এখন মজবুত কৰি ৰাখিব। আমাৰ ডাইজেস্টিভ সিস্টেম মজবুত হ'ব আৰু আমাৰ কাৰ্ডিওভাস্কুলাৰ হেলথৰ কাৰণেও বহুত ভাল। কাৰ্ডিওভাস্কুলাৰ মানে আমাৰ হাৰ্ট, যোনটো হাৰ্ট থাকে, হাৰ্ট এই হাৰ্টৰ হেলথৰ কাৰণেও ভাল। আমাৰ বুকুখন ষ্ট্ৰং হৈ থাকিব, লগতে ৰিলেক্সেশ্যন কৰে। সুপ্ত বজ্ৰাসন কৰিলে আমাৰ শৰীৰ ৰিলেক্স থাকে, শৰীৰখন ৰিলেক্স থাকে আৰু কোনো ধৰণৰ আমাৰ ধৰক এংজাইটি ফিলিং, ঠিক আছে, এংজাইটি ফিলিং নাথাকে আৰু আমাৰ মন শান্ত হৈ থাকিব। সুপ্ত বজ্ৰাসন কৰিলে এইবোৰ ধৰক আমাৰ লাভালাভ আমি পাম। তাৰপিছত আমাৰ যোনটো এংকেল, নি আৰু হিপছ, এই 3টা ষ্ট্ৰং কৰি ৰাখিব। কাৰণ সুপ্ত বজ্ৰাসন কৰিলে, পৱন মুক্ত আসন কৰিলে কি হয় যে আমাৰ যোনটো তেজৰ চলাচল ঠিক কৰি ৰাখে, আমাৰ শৰীৰত তেজৰ চলাচল ভাল হ'ব, এইটো পৰ্চনত তেজৰ চলাচল ভাল হ'ব আৰু ইয়াৰ মাংসপেশী কিটাই ভালদৰে উপযুক্ত মাত্ৰাত আমাৰ তেজৰ চলাচল তেজ পাব, তেওঁলোকে অক্সিজেন আহা যোৱা হ'ব, অক্সিজেন সাপ্লাই হ'ব ভালদৰে। আৰু সেইটো কাৰণে আমাৰ মাংসপেশীবোৰ মজবুত হ'ব। ভৰিৰ মাংসপেশী মজবুত হ'লে আপোনালোকৰ ভৰি বিষ, আঁঠু বিষ, এইবোৰ প্ৰব্লেম নাথাকিব। আপোনাৰ शरीर मजबूत होगा, पैरों में जकड़न अकड़न और पैरों का दर्द की समस्या नहीं होगी। सो दिस इज अ वेरी वेरी इंपॉर्टेंट आसन। ये हमारे कार्डियोवास्कुलर हेल्थ को ठीक रखता है, मतलब ये चेस्ट ओपनिंग आसन भी है, तो इससे हमारा कार्डियोवास्कुलर ठीक रहता है और सारा जितना भी डाइजेस्टिव सिस्टम प्रॉब्लम है, आपका पेट संबंधी जितना भी प्रॉब्लम है वो सारा दूर होगा। और एक चीज, पवन मुक्त आसन करने से आपका जो पेट का जो चर्बी है वो कम होता है, पेट में गैस नहीं बनता है। अगर कुछ उल्टा पुल्टा खा भी लिया, शादी ब्याह में कोई पार्टी में अगर कुछ गलत खा भी लिया तो भी आपको समस्या नहीं होगी। आपको जो है बिल्कुल आपका डाइजेस्टिव सिस्टम स्ट्रांग रहेगा, मजबूत रहेगा। तो इतने सारे बेनिफिट है ये 3 आसन के। तो अगर आपको भी अगर गैस बनता है, यदि गैस है, अपना एसिडिटी है, और यदि अपना गैस एसिडिटी कन्स्टिपेशन कब्ज प्रॉब्लम पायखाना क्लियर न है, और यदि अपना इनडाइजेशनर प्रॉब्लम है, अपचनर प्रॉब्लम है, भालके खुआ बस्तुबूर भालके नपचे भालके, তেতিয়া আপোনালোকে এই 3টা আসন কৰিব। 3টা আসন আজি দেখালো, এটা সুপ্ত বজ্ৰাসন, এটা পৱনমুক্ত আসন আৰু এটা শশাঙ্ক আসন। এই 3টা আসন আপোনালোকে নিয়মিতভাৱে কৰিব। কেনেকৈ মই আকৌ দেখাই আছো, এবাৰ লাষ্টত যোৱা আগে আগে মই আপোনালোকে আকৌ দেখাই আছো। প্ৰথমে বজ্ৰাসন তেনেকৈ কৰি বহি ল'ব, বজ্ৰাসন বহা টেকনিক এনেকৈ কৰি বহিব আৰু লাহে লাহে পিছফালে হালি দিব। এনেকৈ নিজৰ হাতেৰে অলপ কন্ট্ৰোল কৰি হাতৰ চাপৰ্টত আপোনালোকে এনেকৈ কৰি শুই দিব আৰু হাত দুখন জাঙত থাকিব। দিছ ইজ নট এজ সুপ্ত বজ্ৰাসন। আচ্ছা, এইটো কৰি লোৱাৰ পাছত আপোনালোকে লাহেকৈ উঠিব আৰু শশাঙ্ক আসন কৰিব। শশাঙ্ক আসন কৰা বিধি আপোনালোকে এনেকৈ বজ্ৰাসনত বহিলে, তাৰপিছত দুখন হাত আগফালে কৰি এনেকৈ কৰি বহি দিব। হাত দীঘল কৰি ল'ব, টানি ধৰিব আৰু এনেকৈ কৰিব। দিছ ইজ ভেৰি ভেৰি গুড।
for your digestive system and giving the relaxation for the body. Our spines will rather relax hobo, সকলো শৰীৰ ৰিল্যাক্সেশন হ'ব, আপোনালোকৰ ভৰিবোৰ মজবুত হ'ব, গেছ অপচন কনষ্টিপেশন ইনডাইজেশন নাথাকিব। তাৰপিছত 3 নম্বৰ আসন পৱন মুক্ত আসন। এনেকৈ ভৰি দুখন সিধা কৰি দণ্ডাসনত বহি ল'ব। তাৰপিছত লাহেকে পিঠ তল পিঠ কৰি এনেকৈ শুই দিব আৰু দুখন ভৰি দাঙি এনেকৈ কৰি বেন্ড কৰি নাকেৰে আঁঠুত টাচ কৰিব চেষ্টা কৰিব। যাৰ টাচ নহয় কোনো কথা নাই, আপোনালোকে প্ৰেক্টিস কৰি থাকিলে হ'ব। लाइक दिस ये इस तरह से करना है। ये करने से हमारे पेटों में आंतों को पूरा तरह से एक मैसेज मिलता है। मैसेज, इट गिव्स द मैसेज टू द इंटेस्टाइन। और हमारे जो आंत बोला থাকে যে इंटेस्टाइन যদি কিবা এটা লেতেৰা বস্তু থাকে তেতিয়া এই লেতেৰা বস্তু उड़ाई जाने का सहाय करे। आंतों में गंदगी नहीं रहता, साफ करता है। तो इस तरह से आपको कम से कम कुछ समय तक आपको करना है। एंड आफ्टर दैट आपको बाएं या दाएं तरफ से आपको साइड होके आप खड़े हो जाना है। ठीक है, तो ये 3 आसन करेंगे आप। इस 3 आसन को करने से आपका जो भी समस्या, पेट संबंधी जो भी विकार है वो सारा दूर हो जाएगा। आपका कार्डियोवास्कुलर हेल्थ ठीक रहेगा। आपको भविष्य में हार्ट संबंधी विकार नहीं होगा, हार्ट अटैक नहीं आएगा। क्योंकि हार्ट जब कब वीक होता है? जब हमारा डाइजेस्टिव सिस्टम वीक होता है, जब हमारा स्टमक वीक होता है। आपका स्पाइन जो है ये ठीक रहेगा, मजबूत रहेगा। मतलब राजहार जो बोलते हैं, स्पाइन ये मजबूत रहेगा। स्पाइन मजबूत हो और कोनो धৰণৰ আপনার লোয়ার बैक पेन, अपर बैक पेन, साइटिका, स्लिप डिस्क एवरी प्रॉब्लम আপনার নহব। আপনার एंकल, हिप्स, नी সকলো মজবুত থাকিব। আপনার ভৰি বিষ, আঁঠু বিষ এগুলো নহব। ঠিক আছে, গতিকে এই 3টাই এখন আপোনালোকে সদায় যদি কৰি থাকে তেতিয়া আপোনালোকে সকলো এইবোৰ প্ৰব্লেমবোৰ আপোনালোকে নিজাত পাব। থ্যাংক ইউ ভেৰি মাচ আজি জইনিং কৰাৰ কাৰণে। উত্তম সেন গুড মৰ্নিং, ভেৰি মাচ গুড মৰ্নিং টু ইউ এণ্ড থ্যাংক ইউ ভেৰি মাচ ফৰ জইনিং টুডেজ লাইভ সেশন। সো আজি ভাল লাগিছে। গতিকে আজি মনডে দিন, সকলোকে আজি দিনটো ভাল হওক এইটো আশা কৰিছোঁ। সকলোকে শুভেচ্ছা যাচিলোঁ আজিৰ দিনটো। गुड मॉर्निंग टू ऑल ऑफ यू एंड इट्स अ वेरी नाइस सेशन। बहुत ভাল লাগিলে আজি 3টা আসনৰ বিষয়ত ক'লো আপোনালোকক। আৰু আপোনালোকে নিজৰ জীৱনত এই অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিব। অকল শুনি নাথাকিব, আপোনালোকে নিজৰ জীৱনত কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু সদায় নিজৰ যদি বিগিনাৰ তেতিয়া আপোনালোকে এজ ভাল প্ৰশিক্ষক ওচৰতে আপোনালোকে হেক কৰিব সদায়। ठीक है। और कुछ भी संदेह होता है, कुछ भी डाउट होता है तो आप मुझसे पूछ सकते हैं। आई एम ऑलवेज देयर टू हेल्प यू। थैंक यू वेरी मच। Have a very, very wonderful day.